ওকে থ্যাংক ইউ ভাল ভাল ভালো ভালো দেই আলিঙ্গনেৰে গৌৰৱ গগৈক সন্মত কৰাৰ চেষ্টা অখিল গগৈৰ মিত্ৰতাক লৈ অখিল গগৈৰ এক প্ৰকাৰৰ আলিঙ্গনৰ ৰাজনীতি 15খন আসন কংগ্ৰেছে এৰি দিবই লাগিব ৰাইজৰ দলক আকৌ এবাৰ কংগ্ৰেছক দাবী কৰিলে অখিল গগৈ দেওবাৰে পুৱাই কাজিৰঙাৰ অৰ্কিড পাৰ্কত একেলগে দেখা গ'ল গৌৰৱ গগৈ আৰু অখিল গগৈ 2 ঘণ্টা ধৰি চলিল দুই নেতাৰ ৰুদ্ধধাৰ বৈঠক বৈঠকত আলোচনা চলিল বিৰোধীৰ মিত্ৰতা আৰু আসনৰ ভাগ বটোৱাৰক লৈ গৌৰৱ গগৈক যিকোনো প্ৰকাৰে হৈমান কৰাৰ চেষ্টাত ব্ৰতী হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এই বৈঠকৰ পিছত গুৱাহাটীত ৰাইজৰ দলৰ জৰুৰী কাৰ্যনিৰ্বাহকত ভাগ ল'লে অখিল গগৈ জৰুৰী কাৰ্যনিৰ্বাহকৰ পিছত অখিল গগৈয়ে আকৌ ক'লে ৰাইজৰ দলক 15খন আসন লাগিবই 15খন আসনৰ তললৈ নামিব নোৱাৰে ৰাইজৰ দল গৌৰৱ গগৈৰ হাতত 20জনীয়া তালিকা দিয়া হৈছে বুলি উল্লেখ কৰিলে অখিল গগৈ কিছু পৰিমাণে আমি আগবাঢ়িলোৱে মই আপোনালোকক কৈ দিওঁ এটা কথা আমি 20টা সিট বিচৰা নাই হা আমি 20টা সিটৰ তালিকা দিছোঁ কিন্তু সিট বিচাৰিছোঁ 15টা আৰু আজি গৌৰৱে গোটেই তালিকাখন তন্নতন্নকৈ চাই মোক কৈছে যে অখিদা আপোনালোকৰ তালিকাখন বহুত ভাল আপোনালোকে সঁচাকৈ প্ৰেক্টিকেলি আপোনালোকে য'ত য'ত জিকিব সেইখিনিকে দিছে আপোনালোকে একচুৱেলি কমপ্লেইন কৰিবলগীয়া একো তালিকাই দিয়া নাই কৈছে আপোনালোকে ইমান ধুনীয়া তালিকা দিছে যে আপোনালোকৰ য'ত য'ত সংগঠন আছে আপোনালোকে তাকেই দিছে 4 খোজৰ অংক অখিল গগৈৰ সমীকৰণত প্ৰকৃততে ৰাইজৰ দলক 11খন আসন এৰি দিছে কংগ্ৰেছে 15খন আসনৰ বাবে এতিয়াও 4খন আসন বাকী গৌৰৱ গগৈক আৰু 4 খোজ আগবাঢ়ি আহিবলৈ আকাৰে ইংগিতে বুজালে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ হিচাপ দি দিছোঁ যে 15টা মোক লাগিবই 15টাৰ তলত যাবৰ কাৰণে আমাৰ দলে কোনো পধ্যে আমাৰ একদম মানে হেৰি মিটিং পাতি কি কয় আপোনাৰ প্ৰতিনিধি সভা পাতি দলে আমাক কৈছিলে যে 20টাৰ তলত যাব নোৱাৰিবা মই দলক বাৰম্বাৰ ৰিকুৱেষ্ট কৰি ভৰিয়ে হাতে ধৰি সেইটো 15টা সিটলৈ নমাইছোঁ এতিয়ালৈকে 15টা সিটৰ ক্ষেত্ৰত সন্মতি প্ৰদান কৰা নাই আৰু মাত্ৰ কেইটামান সিটৰ সন্মতি প্ৰদান কৰি দিলেই একদম আমাৰ এলায়েন্স ক্লিয়াৰ হৈ যাব মানে ওচৰাচৰি হৈ গৈছে আৰু অকণমান আগবাঢ়ি দি দিলে খেলাই খতম এতিয়া অখিল গগৈয়ে কোৱা 4 খোজ আগুৱাবলৈ গৌৰৱ গগৈয়ে সেয়া হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ অখিল গগৈৰ সৈতে হোৱা আলোচনাত ইতিবাচক আখ্যা দিছিল গৌৰৱ গগৈয়ে আজি আনুষ্ঠানিকভাৱে এটা প্ৰক্ৰিয়া যোগেদি আমাৰ দুটা দলৰ মাজত কথাবোৰ চলি আছে সেই প্ৰক্ৰিয়াৰ ওপৰত আমাৰ নিজৰ ব্যক্তিগত চিন্তা কি আমি এইখিনিও কথা পাতিলোঁ তেওঁ নিজৰ কথাবোৰ ক'লে মই নিজৰ কথাবোৰ ক'লোঁ এতিয়া কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাত 4 খোজেই হেঙাৰ হৈ ৰ'ব নেকি অখিল গগৈৰ মন্তব্যৰ পিছত আকৌ মিত্ৰতাক লৈ অৱতাৰণা হৈছে প্ৰশ্নৰ কেতিয়া মিত্ৰতা চূড়ান্ত হ'ব সেয়া আজিও কোৱাটো কঠিন হৈ ৰ'ল অখিল গগৈ অথবা গৌৰৱ গগৈৰ বাবে মুঠৰ ওপৰত বিৰোধীৰ মিত্ৰতাত এটাৰ পিছত আন এটা কেনা কাজিৰঙাৰ পৰা বিতুপন বৰা আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ